ছাত্ৰ ছাত্ৰীসকলে এইবুলি হৈ যোৱা তোমালোকৰ 6 মাইলৰ পৰীক্ষাৰ কুৱেশ্যন পেপাৰ আনিছোঁ। হিন্দীৰ হয় 6 মাইলৰ পৰীক্ষা, ছমাসিক পৰীক্ষা, কক্ষা আছিল আৰবি, বিষয় হিন্দী আৰু কুল অংক মানে 100 নম্বৰ আছিল তোমালোকৰ। আৰু প্ৰশ্নটো চাই ল'বা, পূৰ্ণ বাক্যময় উত্তৰটো 1 নম্বৰে 10টা আহিছিল, তোমালোকে এইখিনি চালে হ'ল। এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। আৰু 2 নম্বৰ আছে সহি উত্তৰ চুনকৰ লিখ, সহিটো যিটো নেকি শুদ্ধ এইটো লিখিব দিছে, 4টাকৈ অপশ্যন দিয়া আছে, মানে OMR চিটৰ নিচিনা দিছে, 4টাকৈ শব্দ দিয়া আছিল, তাতে শুদ্ধ কোনটো এইটো লিখিব দিছিল তোমালোকক। আৰু ইয়াতে দিয়া আছে, তোমালোকে চাই লোৱা, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল আজি। আৰু 3 নম্বৰ দি আছে সংক্ষেপ মে উত্তৰ লিখ, ইয়াতে 2 নম্বৰে দিছিল, 2 নম্বৰে 9টা দিছিল, 18 নম্বৰ আছে, তোমালোকে লিখিব পাৰা এনেকৈ। কুৱেশ্যন ইমান টান অহা নাই, সহজ আহিছিল। আৰু 4 নম্বৰ থোৱা ব্যাখ্যা কৰিব দিছিল, 2টা আহিছিল, এটা 2টাই লিখিব দিছে, 5 নম্বৰে আহিছিল। আৰু এইটো চোৱা 5 নম্বৰ, আৰু 6 নম্বৰ চোৱা আৰু খালী জেগা ভৰাও, আৰু খালী ঠাইত জেগাখিনি ভৰিব দিছে। যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আগন্তুক এনেকুৱা ভিডিঅ' পাবলৈ। আৰু ইয়াতে চব পৰ্যায়বাচী শব্দ লিখিব দিছে, তাৰপিছত বিমূল শব্দ লিখিব দিছে, তাৰপিছত নিম্নলিখিত শব্দকে অৰ্থভেদ লিখ, তাৰপিছত সন্ধি জোড়ো, এটা সন্ধি ভাঙিব দিছে। আৰু 14 নম্বৰটো বচন পৰিৱৰ্তন কৰ, আৰু 15 নম্বৰ নিবন্ধ লিখ, কৃষি এক বিষয় পৰ যিকোনো এটা দিছে, ৰাজভাষা হিন্দী স্বাধীনতা দিৱস, আৰু এইটো চোৱা 3 নম্বৰ চোৱা। আৰু 16টো চোৱা হিন্দী মে অনুবাদ কৰ, হিন্দীত অনুবাদ কৰিব দিছে। ক নম্বৰ দিছে ৰিড ইন ক্লাছ 8, হেল্থ ইজ ৱেল্থ, গংগা ইজ দ্য লংগেষ্ট ৰিভাৰ অফ ইণ্ডিয়া, আৰু অনামিকা ইজ আ ফেমাছ ৰাইটাৰ অফ হিন্দী লেকচাৰ, ৰীনা ছেট আই ন' হিন্দী। আৰু 17 নম্বৰ দিয়া আছে চোৱা, হিন্দী পৰিযোজনা কাৰ্য প্ৰকল্প সম্পূৰ্ণ হৈ চুকা है, এইখিনি তোমালোকৰ ছাৰে দিব, তোমালোকে চাই ল'ব, তোমালোকে কৰাব। আৰু আজিলৈকে ভিডিঅ' এইখিনি। থেংক ইউ ছ' মাছ ৱাচিং মাই ভিডিঅ'।